ৰঙা বলেৰে প্ৰস্তুতি আৰম্ভ কৰিছে ৰিয়ান পৰাগে হয় আপোনালোকে ঠিকই শুনি আছে আৰু বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে বহুত বেছি ডাঙৰ খবৰ বুলি ক'ব লাগিব আৰু আগন্তুক সময়ত যে দুলীপ ট্ৰফি আছে তাৰ লগতে বাংলাদেশৰ লগত যি টেষ্ট মেচৰ সিৰিজ আছে সেই টেষ্ট মেচৰ সিৰিজত ৰিয়ান পৰাগে স্থান পাবও পাৰে নাপাবও পাৰে কিন্তু আগতীয়াকৈ এতিয়া প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ক'ব লাগিব খেলুৱৈগৰাকী আৰু মই কৈছোৱে যে ৰঙা বলেৰে প্ৰস্তুতি আৰম্ভ কৰাৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে আৰু যি জানিব পাৰিছো হেমতে দুলীপ ট্ৰফিৰ বাবে ৰিয়ান পৰাগে প্ৰস্তুতি চলোৱাৰ লগতে আগন্তুক সময়ত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ যিবিলাক টেষ্ট সিৰিজ আছে সেইবিলাকত কেনেবাকৈ স্থান পাব পাৰি নেকি তাৰ বাবে এতিয়া ৰিয়ান পৰাগে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু যদি ভাৰতীয় টেষ্ট দলতো তেখেতক স্থান দিয়া হয় তেনেহলে কোনো কথাই নাই বুলি ক'ব লাগিব তেখেতে এতিয়াৰ পৰা যেহেতু হাজু হৈ আছে আৰু ভাল খবৰ হ'ব যে ওৱান ডে টি20ৰ পাছত একেবাৰে টেষ্ট ডেবিউ ৰিয়ান পৰাগৰ হৈ যাব কিন্তু লেডাৰ বলেৰে বা ৰঙা বলেৰে বৰ্তমান সময়ত প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ৰঙা যেটো বল হয় হে বলটো খেলাটো আসলে ইমান বেছি সহজ নহয় অকমান আগৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব লাগে গতিকে হেইভাবে ৰিয়ান পৰাগে এতিয়া প্ৰস্তুতি চলাইছে আৰু যি দুলীপ ট্ৰফি আছে হে দুলীপ ট্ৰফিত যদি ৰিয়ানে ভাল খেলে তেনেহলে নিশ্চিতভাৱে তেখেতে ভাৰতীয় টেষ্ট টিমতো স্থান পাবলৈ সক্ষম হ'ব ইয়াৰ লগতে আহিবলগীয়া টাইমত অষ্ট্ৰেলিয়াৰ লগতো 5খনকৈ টেষ্ট মেচৰ এটা দীঘলীয়া সিৰিজ আছে বা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি আছে বুলি ক'ব লাগিব গতিকে দুলীপ ট্ৰফিত যিসকলে ভাল খেলিব তেওঁলোককে সিলেক্ট কৰিব গতিকে হেইভাবে বাংলাদেশৰ লগত টেষ্ট সিৰিজৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সময়ত যি দুলীপ ট্ৰফি আছে তাৰ বাবে প্ৰস্তুতিৰ বাবে এতিয়া ৰঙা বলেৰে তেওঁ অভিযান আৰম্ভ কৰিছে বুলি ক'ব লাগিব এটা প্ৰেক্টিছ আৰম্ভ কৰিছে হে প্ৰেক্টিছ কৰাৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে হি আৰু চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও